নমস্কাৰ, মই মজিদ। বন্ধুসকল, বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। আজি পুৱা 11:07 অনুভূত হয় এক ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি। এই ভূমিকম্পই কেৱল অসমেই নহয়, অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলক জোকাৰি যায়। ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি আৰু এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৰিক্টাৰ স্কেলত 4.6। এই ভূমিকম্পৰ উৎপত্তিস্থল আছিল ভাৰত ম্যানমাৰ সীমান্ত। দিনৰ 11:07 অনুভূত হয় এই ভূমিকম্পৰ জোকাৰণি আৰু এই ভূমিকম্পই অসমৰ লগতে জোকাৰি যায় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল। আপোনাৰ অঞ্চলত ভূমিকম্পৰ কম্পন অনুভূত হৈছে নে নাই কমেণ্টত জনাওক। পৰৱৰ্তী খবৰ, দেশৰ ক্ৰীড়াপ্ৰেমীলৈ ভাল খবৰ। চেম্পিয়ন্ছ ট্ৰফিৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ আৰু এইবাৰ ডুবাইত ফাইনেল খেলিব ভাৰতে। পাকিস্তানত এতিয়া কান্দোনৰ ৰোল। আয়োজক হৈও দেশৰ মাটিত ফাইনেল আয়োজন কৰিব নোৱাৰে পাকিস্তানে। 3টা দশক ধৰি দেখি থকা সপোন থান-বান হ'ল চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ। পঞ্চমবাৰৰ বাবে চেম্পিয়ন্ছ ট্ৰফিৰ ফাইনেল খেলিব ভাৰতে। 9 মাৰ্চত ডুবাইত অনুষ্ঠিত হ'ব চেম্পিয়ন্ছ ট্ৰফিৰ ফাইনেল খেল আৰু ফাইনেলত ভাৰতে প্ৰৱেশ কৰাত এতিয়া পাকিস্তানত কান্দোনৰ ৰোল। 3টা দশক ধৰি দেখি থকা সপোন থান-বান হ'ল পাকিস্তানৰ। চেম্পিয়ন্ছ ট্ৰফি আয়োজন কৰিও পাকিস্তানত পাতিব নোৱাৰে ফাইনেল। ডুবাই আৰু লাহোৰৰ গাদ্দাফি ষ্টেডিয়াম ফাইনেলৰ বাবে নিৰ্ধাৰিত আছিল আৰু ছেমি ফাইনেলত ভাৰত পৰাস্ত হোৱা হ'লে ফাইনেল অনুষ্ঠিত হ'লহেঁতেন পাকিস্তানত। ফাইনেলৰ বাবে নকৈ সাজু কৰি ৰখা হৈছিল লাহোৰৰ গাদ্দাফি ষ্টেডিয়াম। কিন্তু ভাৰত ফাইনেলত প্ৰৱেশ কৰাত পাকিস্তানৰ আশাত পৰিল চেঁচা পানী। উল্লেখযোগ্য যে গ্ৰুপ পৰ্যায়ৰ পৰা পাকিস্তান দলে বিদায় লৈছিল চেম্পিয়ন্ছ ট্ৰফিৰ পৰা আৰু এতিয়া আয়োজক হৈও দেশৰ মাটিত ফাইনেল আয়োজন কৰিব নোৱাৰে পাকিস্তানে। পৰৱৰ্তী খবৰ, দেশৰ ব্যক্তিগত হাস্পতালসমূহত অত্যাধিক মূল্যত ৰোগীয়ে কিয় কিনিব লাগে ঔষধ। চিকিৎসা সেৱাক লৈ চৰকাৰক কঠোৰ সমালোচনা দেশৰ উচ্চতম ন্যায়ালয়ৰ। চৰকাৰক ব্যক্তিগত হাস্পতালৰ বাবে গাইডলাইন সাজু কৰিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ। চিকিৎসা সেৱাক লৈ চৰকাৰক কঠোৰ সমালোচনা উচ্চতম ন্যায়ালয়ৰ। ব্যক্তিগত হাস্পতালৰ শোষণৰ পৰা দুখীয়াক বচাবলৈ ব্যৱস্থা লোৱাৰ নিৰ্দেশনা। অত্যাধিক দামত ৰোগীয়ে ঔষধ ক্ৰয়ৰ বাবে বাধ্য হয় ব্যক্তিগত হাস্পতালত। হাস্পতালৰ পৰাই অত্যাধিক মূল্যত ক্ৰয় কৰিবলগীয়া হয় চিকিৎসা সামগ্ৰী। চৰকাৰক ব্যক্তিগত হাস্পতালৰ বাবে গাইডলাইন সাজু কৰিবলৈ নিৰ্দেশনা জাৰি। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক কঠোৰ নিৰ্দেশনা জাৰি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, সাৱধান দেশবাসী। 2025 বৰ্ষত গৰমে ভংগ কৰিব সৰ্বকালৰ অভিলেখ। মাৰ্চৰ পৰা মেলৈকে অধিক সাৱধান হৈ থাকক আপুনি। এই সন্দৰ্ভত দেশৰ কেইবাটাও প্ৰান্তত বতৰ বিজ্ঞান কেন্দ্ৰৰ হিট এলাৰ্ট জাৰি। 2025 বৰ্ষত গৰমে ভংগ কৰিব সৰ্বকালৰ অভিলেখ। ভাৰতৰ ঠায়ে ঠায়ে জাৰি কৰা হৈছে হিট এলাৰ্ট। মাৰ্চৰ পৰা মেলৈকে অধিক সাৱধান হৈ থকাৰ পৰামৰ্শ বতৰ বিজ্ঞান কেন্দ্ৰৰ। জলবায়ু পৰিৱৰ্তনৰ ফল ভুগিব লাগিব ভাৰতে। মাৰ্চ মাহৰ আৰম্ভণিতে ভাৰতত দহিছে সৰ্বাধিক উষ্ণতাই। দিল্লী, মুম্বাই, কৰ্ণাটক, তেলেংগানা আদিত হিট এলাৰ্ট জাৰি। দেশৰ কেইবাটাও প্ৰান্তত বতৰ বিজ্ঞান কেন্দ্ৰৰ হাই এলাৰ্ট জাৰি আৰু দুপৰীয়াৰ ভাগত বাহিৰলৈ নোলাবলৈ নিৰ্দেশ স্বাস্থ্য বিভাগৰ। স্বাস্থ্যজনিত সমস্যা হ'লেই চিকিৎসকৰ কাষ চপাৰ পৰামৰ্শ বতৰ বিজ্ঞান কেন্দ্ৰৰ। পৰৱৰ্তী খবৰ, যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কন্যা প্ৰজ্যোতিতা কাশ্যপ। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কন্যা প্ৰজ্যোতিতা কাশ্যপৰ বিৰুদ্ধে দিছপুৰ আৰক্ষীৰ গোচৰ ৰুজু। উল্লেখযোগ্য যে দুদিন পূৰ্বে প্ৰজ্যোতিতাই প্ৰহাৰ কৰিছিল গাড়ী চালক ৰাজীৱ হুছেইনক আৰু ৰাজীৱ হুছেইনৰ এজাহাৰৰ ভিত্তিত এতিয়া গোচৰ ৰুজু কৰিছে দিছপুৰ আৰক্ষীয়ে আৰু ইতিমধ্যে আৰম্ভ কৰিছে এই গোচৰৰ তদন্ত। পৰৱৰ্তী খবৰ, ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীৰ বাবে ভাল খবৰ। পুনৰ ওলাইছে চাকৰি।
শীঘ্ৰেই কৰক আবেদন। আবেদনৰ অন্তিম তাৰিখ 18 মাৰ্চ 2025। ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ। পুনৰ ওলাইছে চাকৰি, শীঘ্ৰেই কৰক আবেদন। এইবাৰ পশু চিকিৎসা ক্ষেত্ৰ সহায়কৰ পদ মুকলি হৈছে। 445টা পদৰ বিজ্ঞাপন মুকলি কৰা হৈছে। প্ৰাৰ্থীৰ বয়স 21 পৰা 40 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। SC STৰ ক্ষেত্ৰত 5 বছৰ ৰেহাই দিয়া হৈছে আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে 3 বছৰ ৰেহাই দিয়া হৈছে। আবেদন কৰিবলৈ প্ৰাৰ্থীৰ পশু বিজ্ঞানত প্ৰাথমিক জ্ঞান থাকিব লাগিব আৰু এবছৰৰ ট্ৰেইনিং লোৱা প্ৰাৰ্থীয়ে কৰিব পাৰিব আবেদন। আবেদনৰ অন্তিম তাৰিখ 18 মাৰ্চ 2025। পশুপালন বিভাগৰ অফিচিয়েল ৱেবছাইট যোগে অনলাইনত কৰিব পাৰিব আবেদন। পৰৱৰ্তী খবৰ, পুনৰ সুৰা বাঢ়িছে সোণৰূপৰ দাম। ক্ৰমাগতভাৱে দ্বিতীয় দিনাও বাঢ়িল সোণৰ দাম। চাওঁ আহক আজিৰ দিনটোত গুৱাহাটীত প্ৰতি গ্ৰাম সোণৰ দাম কিমান হৈছে। ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে সোণৰ দাম। 4 আৰু 5 মাৰ্চত ক্ৰমাগতভাৱে দ্বিতীয় দিনৰ বাবেও বৃদ্ধি পালে সোণৰ দাম। গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি গুৱাহাটীৰ বজাৰত 24 কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত 8,798 টকা হৈছে আৰু মঙলবাৰে 24 কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত 8,738 টকা আছিল। গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি 22 কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত 8,065 টকা আৰু 18 কেৰেট সোণৰ প্ৰতি গ্ৰামত 6,599 টকা হৈছে। মঙলবাৰে 22 কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত 8,010 টকা আছিল। বুধবাৰে গুৱাহাটীত 18 কেৰেট সোণৰ দাম প্ৰতি 10 গ্ৰামত 65,990 টকা হৈছে। 22 কেৰেট সোণৰ দাম প্ৰতি 10 গ্ৰামত 80,650 টকা হৈছে আৰু একেদৰে আজি 24 কেৰেট সোণৰ প্ৰতি 10 গ্ৰামত 87,980 টকা দামত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে। 4 আৰু 5 মাৰ্চত গুৱাহাটীত 10 গ্ৰাম 22 কেৰেট সোণত বৃদ্ধি পালে 1,250 টকা, আনহাতে 10 গ্ৰাম 24 কেৰেট সোণত বৃদ্ধি পালে 1,360 টকা। পৰৱৰ্তী খবৰ, মিয়া বা পাকিস্তানী বুলি কাৰোবাক উদ্দেশ্যি মন্তব্য কৰাটো অপৰাধ নহয়। এই মন্তব্য দেশৰ সুপ্ৰিম কোৰ্টৰ। সুপ্ৰিম কোৰ্টৰ আন এক ডাঙৰ পৰ্যবেক্ষণ। কাৰোবাক মিয়া বা পাকিস্তানী বুলি কোৱাটো নিম্ন ৰুচিৰ পৰিচয় যদিও এয়া কোনো অপৰাধ নহয়। আনকি এই ধৰণৰ মন্তব্যক ধৰ্মীয় আৱেগত আঘাত লগা বুলিও ধাৰণা নকৰে বুলি স্পষ্টকৈ জনাই দিছে দেশৰ উচ্চতম ন্যায়ালয়ে। মঙলবাৰে ন্যায়াধীশ BV নাগাৰত্ন আৰু ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মাৰ বেঞ্চে এই সংক্ৰান্তীয় এক গোচৰৰ শুনানি দিছিল আৰু এই সন্দৰ্ভত গোচৰ তৰিছিল এজন চৰকাৰী RTI বিভাগত কৰ্মৰত উৰ্দু ট্ৰেন্সলেটৰে। তেওঁৰ দাবী আছিল যে তেওঁৰ এজন সহকৰ্মী হৰিনন্দন সিঙে তেওঁক পাকিস্তানী বুলি অপমান কৰিছিল। আদালতত গোচৰ তুলি তেওঁ জনায় যে এই গোচৰ সংক্ৰান্তীয় কিছু নথি হৰিক তেওঁ দিছিল, কিন্তু হৰিয়ে প্ৰথমে তেওঁৰ সেই নথি ল'ব নোখোজিলে। পৰৱৰ্তী সময়ত সেই নথি গ্ৰহণ কৰিলেও তেওঁৰ ধৰ্মক লৈ অসন্মানজনক মন্তব্য কৰে আৰু এই মন্তব্য তেওঁ অপমানিত হৈছে। হৰিৰ বিৰুদ্ধে তেওঁ ভয় দেখুওৱা আৰু চাপ দিয়া বুলি অভিযোগ তুলি আদালতৰ কাষ চাপিছে আৰু এই অভিযোগৰ পৰিপ্ৰেক্ষিততেই ভাৰতীয় দণ্ডবিধিৰ ধাৰা 298 ধৰ্মীয় অনুভূতিত আঘাত কৰা, 504 শান্তি ভংগৰ উদ্দেশ্যে অপমান কৰা আৰু 353 চৰকাৰী কৰ্মীক কৰ্তব্য পালনত বাধা দিয়াৰ বাবে আক্ৰমণ বা অপৰাধমূলক বল প্ৰয়োগ ধাৰাৰ গোচৰ ৰুজু হয় হৰিৰ বিৰুদ্ধে। মেজিষ্ট্ৰেটে প্ৰথমে 353, 298, 504 ধাৰাৰ অভিযুক্তৰ বিৰুদ্ধে গোচৰ গ্ৰহণ কৰে আৰু প্ৰমাণৰ অভাৱত সেই ধাৰা বাতিল কৰি দিয়ে। এই গোচৰ ৰাজস্থান কোৰ্টলৈ যায় আৰু তাৰ পৰাই সুপ্ৰিম কোৰ্টলৈ যায়। এই গোচৰতে ন্যায়াধীশ BV নাগাৰত্ন আৰু ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মাৰ বেঞ্চৰ পৰ্যবেক্ষণ আৰু মন্তব্য অৱশ্যই বেয়া উদ্দেশ্য কৰা হৈছে, কিন্তু ধৰ্মীয় আৱেগত আঘাতৰ অপৰাধ বুলি কোৱা নহয়।